Hello everyone. আজি ভিডিওলৈ আপোনালোকক স্বাগতম জনাইছো। আমাৰ যেটো আগৰ টেষ্টটো লৈছিলো আমি টেষ্টত তোমালোকে বহুত ভাল মাৰ্কস পাইছা, কিছুমানে অলপ বেয়া মাৰ্কসও পাইছা। তো যি কি নহওক, যিখন কোৱেশ্চন পেপাৰ আছিল আমাৰ সেই কোৱেশ্চন পেপাৰখন আজি এই ভিডিওটো আমি ডিসকাস কৰিম। ঠিক আছে, যিখন কোৱেশ্চন পেপাৰ আছিল আমাৰ সেই কোৱেশ্চন পেপাৰখন আমি আজি ডিসকাস কৰিম। চাও কাকাৰ কি বলিছে, কাকাৰ কি ডাউট আছে, ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিম আজি ভিডিওটো। ঠিক আছে, তো যিখন কোৱেশ্চন পেপাৰ আছিল তাৰ যে ফাৰ্স্ট কোৱেশ্চন দুটা আছিল সেটা প্ৰায় লাস্টলে পোৱা নাই, আৰু মই যেহেতু 15 মিনিটছ দিছিলো কৰিবলৈ, সৰি 20 মিনিটছ দিছিলো কৰিবলৈ, আৰু পেপাৰখন মই এনেকুৱাই কাটিছো যে 20 মিনিটছৰ শেষ নহয়। পেপাৰখন মই এনেকুৱাই কাটিলো যাতে তোমালোকৰ 20 মিনিটছৰ শেষ নহয়। তথাপিও যদি প্ৰেক্টিছ কৰাটো শেষ হৈ গ'ল একো ডাঙৰ কথা নহয়। তো কি আছিলে কুৱেশ্যনখন আমি ফাৰ্ষ্ট চাই লওঁ। তোমালোকে মই ইয়াত কুৱেশ্যনটো লিখি নিদিওঁ, তোমালোকে যিখন আমাৰ কুৱেশ্যন দি থোৱা আছে গ্ৰুপত বা কুৱেশ্যনখন এখন কপিত লিখি লোৱা। তো কপি লগত ফাৰ্ষ্ট লিখি লোৱা, তাৰপৰা ভিডিঅ'টো আহিবা, তাৰপৰা আমি ডিছকাছ কৰিম যে কুৱেশ্যনখিনি সলভ কেনেকৈ কৰে। ঠিক আছে, তো ফাৰ্ষ্ট কুৱেশ্যনটো আমাৰ কি লিখা আছিলে চাই লওঁ। কুৱেশ্যনটো ক'ব কৈছে এক্সট্ৰা কপি এখন লিখি লোৱা, তাৰপৰা কুৱেশ্যনখিনি লিখি লোৱাৰ পিছত এই ভিডিঅ'টো চাবা। ঠিক আছে, কুৱেশ্যনটো ফাৰ্ষ্ট চাই লোৱা কি লিখা আছে, কাৰণ লগতে কুৱেশ্যনটো তোমালোকে চাবলৈ আৰু ভিডিঅ'টো চাবলৈ পচিবল নহয়, হয় নহয়? তোমালোকে কুৱেশ্যনটো লিখি লোৱা, তাৰপৰা চাওঁ কি আছে। ফাৰ্ষ্ট কুৱেশ্যনত কি দি থোৱা আছে চোৱা। এটা ইকুৱেশ্যন আছে আমাৰ p প্লাস a by b স্কয়ার v minus b is equal to rt। এটা আমাৰ এটা ইকুৱেশ্যন লিখা আছে। এই ইকুৱেশ্যন আমি আগতে পোৱা নাই, এই ইকুৱেশ্যন আমি চিনিও নাপাওঁ। ঠিক আছে, মই ডাইমেনশনাল এনালাইসিস পঢ়াওঁতে কৈছিলো, যেতিয়া ডাইমেনশন পঢ়াইছিলো তেতিয়াই কৈছিলো যে আমি চিনি নোপোৱা বস্তু এটাও কিবা ডাইমেনশন আমি উলিয়াব পাৰিম, হয় নহয়? সেইটো ডাইমেনশন এনালাইসিসৰ ইউজ আছিলে এটা। কি কৈছে যে মই চিনি নোপোৱা বস্তু এটাৰ ডাইমেনশন আমি উলিয়াব পাৰিম। এই কুৱেশ্যনটো চিনি পোৱা নাই, তোমালোকে পোৱা নাই আগতে, তথাপিও আমি ইয়াৰ পৰা ডাইমেনশন উলিয়াব পাৰিম, হয় নহয়? ফৰ্মুলাটো ক'ৰ পৰা আহিছে, কেনেকৈ আহিছে আমাৰ প্ৰয়োজন নাই। ফৰ্মুলাটো এইটো কেনেকৈ আহিছে, কেনেকৈ ডিৰাইভ কৰিছে, কোনে ক'লে এইটো হয় বুলি আমাৰ একো প্ৰয়োজন নাই। কিন্তু আমি ইয়াত কি উলিয়াম, জাষ্ট আমাৰ ডাইমেনশন কেইটা উলিয়াম। আমি চিনি পাওঁ পি কি হয়। ঠিক আছে, পি কি হয়, আমাৰ প্ৰেছাৰ হয়, মানে অসমীয়াত যদি কওঁ পি মানে চাপ। এই ভি যে স্কোয়াৰ দেখিছা তোমালোকে, ভিটো হ'ল আমাৰ কি ভলিউম। ভলিউম মানে অসমীয়াত আয়তন, এইটো ঠিক তেনেকৈ ভলিউম। টি মানে হ'ল উষ্ণতা, টেম্পাৰেচাৰ, আৰু আৰটো হ'ল আমাৰ এটা গেছ কনষ্টেণ্ট, যিটো তোমালোকে পাছলৈ পাবা। তাৰ ভেলুটো হ'ল 8.314 চামথিং কিবা এটা আছিল। ঠিক আছে, এইবিলাক আমাৰ প্ৰয়োজন নাই, ভেলুকেইটাৰ প্ৰয়োজন নাই। তো কি ক'লো মই, পিটো চিনি পাওঁ আমি, পিটো কি হয়, প্ৰেছাৰ হয়, মানে চাপ হয়। ভিটো আমাৰ ভলিউম। ঠিক আছে, ভলিউম মানে আয়তন, এই ভিটো ভলিউম, এই আৰটো গেছ কনষ্টেণ্ট, টি হ'ল টেম্পাৰেচাৰ। ৰাইট হেণ্ড চাইডত আমাৰ প্ৰয়োজনেই নাই। আমাৰ লেফ্ট হেণ্ড চাইডটো চাওঁ, লেফ্ট হেণ্ড চাইডত এনেকুৱা দুটা ভেলু আছে যিটো আমি চিনি নাপাওঁ, যিটো আমাৰ এ আৰু বি। ঠিক আছে, এ আৰু বি আমি কি হয় নাজানো। কুৱেশ্যনটো আমাৰ এইটোৱে সুধিছে যে এ আৰু বি কি হয়, এ আৰু বি ডাইমেনশনটো কি হয়, সেইটোৱে সুধিছে কুৱেশ্যনত, বেলেগ একো সোধা নাই। এই কুৱেশ্যনত দিছে তোমালোকক এইটো, য'ত আমি এ আৰু বি ইয়াত বেলেগ কিবা এটা বহিব লাগিছিলে, এ আৰু বি বেলেগ কিবা এটা বহিব লাগিছিলে, কিন্তু আমাক কি লিখা আছে এ আৰু বি। আমাক কুৱেশ্যন সুধিছে যে কি এ আৰু বি কি হয়, এ আৰু বি ডাইমেনশন কি হয়, সেইটো উলিয়াব লাগে। কুৱেশ্যন বুজি পোৱা গৈছে নে? বুজিছে? তো এ আৰু বি আমি ডাইমেনশন কেনেকৈ উলিয়াম, একেবাৰে ইজি কথা। মই তোমালোকক কৈছিলো যে আমাৰ এটা প্ৰিন্সিপল আছে ডাইমেনশনৰ, প্ৰিন্সিপল অফ হোমোজেনিটি। প্ৰিন্সিপল অফ হোমোজেনিটিয়ে কি কৈছে যে লেফ্ট হেণ্ড চাইড হওক বা ৰাইট হেণ্ড চাইড হওক, যিয়ে নহওক, প্ৰত্যেকটো টাৰ্মৰ কি হ'ব, আমাৰ ডাইমেনশন সেম হ'ব। এইটো এটা টাৰ্ম, এইটো এটা টাৰ্ম। ঠিক আছে, ইয়াত এইটো এটা টাৰ্ম আৰু এইটো এটা টাৰ্ম, ইয়াৰ ডাইমেনশন আৰু ইয়াৰ ডাইমেনশন কি হ'ব, সেম হ'ব। ইয়াৰ ডাইমেনশন আৰু ইয়াৰ ডাইমেনশন কি হ'ব, সেম হ'ব। আৰু দুটা মাল্টিপ্লাই কৰি যিটো ডাইমেনশন পাম, সেই ডাইমেনশনটো এই দুটা মাল্টিপ্লাই কৰি যিটো ডাইমেনশন পাম, সেই ডাইমেনশনটো কি হ'ব, সেম হ'ব। বুজি পোৱা গৈছে নে? আকৌ মই কৈছো প্ৰিন্সিপল অফ হোমোজেনিটিয়ে কি কৈছে আমাক, প্ৰিন্সিপল অফ হোমোজেনিটিয়ে কৈছে যে এটা ইকুৱেশ্যনৰ যদি ইকুৱেশ্যনটো কাৰেক্ট হয়, ঠিক আছে, এটা ইকুৱেশ্যনৰ যদি ইকুৱেশ্যনটো কাৰেক্ট হয়, তেনেহ'লে ইয়াৰ টাৰ্মটো সেম, ডাইমেনশন সেম, ইয়াৰ ডাইমেনশন সেম। আৰু এইকেইটা আমি মাল্টিপ্লাই কৰি যিটো ডাইমেনশন পাম, ইয়াৰ ডাইমেনশন কেইটা আৰু ইয়াৰ ডাইমেনশন কেইটা মাল্টিপ্লাই কৰি যিটো ডাইমেনশন পাম, সেই ডাইমেনশনটো এই দুটা ৰাইট হেণ্ড চাইডত এই দুটা টাৰ্ম মাল্টিপ্লাই কৰি যিটো পাম, সেই ডাইমেনশন লগত কি হ'ব, সেম হ'ব। ঠিক আছে, তো ফাৰ্ষ্ট আমাৰ ইমানখিনি নম্বৰ লগা নাই। আমাক কি লাগে, ফাৰ্ষ্ট এৰ আমাৰ কি লাগে,
ডাইমেনশনটো লাগে এটা ইয়াত কি আছে এই টার্মটো কি a/v স্কয়ার এই টার্মটো কি p তো a/v স্কয়ার যেটো ডাইমেনশন হ'ব সেইটো আমাৰ p ডাইমেনশনৰ লগত কি হ'ব সেম হ'ব a/v স্কয়ার যেটো ডাইমেনশন হ'ব সেইটো p ডাইমেনশনৰ লগত সেম হ'ব এটা p ডাইমেনশন কি প্ৰেসাৰ মানে কি p ডাইমেনশন কি প্ৰেসাৰ মানে কি জানো আমি প্ৰেসাৰ মানে আমি জানো যে ওপৰত কি ফোর্স পার এরিয়া চাপ মানে কি ওপৰ বল তলত কি হ'ব কালি হয় না ধৰিব গৈছে আপুনি কিন্তু ফোর্স মানে কি ফোর্সৰ ডাইমেনশন কি হয় ফোর্সৰ ডাইমেনশন হ'ল আমাৰ জানা যাবনে ফোর্সৰ ডাইমেনশনটো ফোর্সৰ ডাইমেনশন হ'ল আমাৰ m মানে কি মাস ঠিক আছে তারপরে l তারপর t এতিয়া ফোর্সত মাস কিমান হয় 1 হয় এটা তোমালকে আগতে মই কৈছো ফোর্সৰ ডাইমেনশন কি এটা হল l লেন্থ তারপর এটা টাইমটো হ'ব 10⁻² ফোর্সৰ কাৰণে ঠিক আছে তোমালকে যে এটো মনত নাথাকে m * t ইনভার্স 10⁻² কেনেকৈ আছিল মনত নাথাকে তোমালক ফোর্সৰ ইউনিট কি নিউটন নিউটন মানে কি কেজি মিটার পার সেকেন্ড স্কয়ার ইয়াৰ লগত তোমালোকে এটো মিলাই ল'ব পাৰা মই কৈছো যে ডাইমেনশন ইউনিট এটা যে প্ৰায় আমি কি পাওঁ ডাইমেনশন লিয়াবৰ ডাইমেনশন দুৰ আমি কি লিয়াবৰ ইউনিট লিয়াবৰ তো ফোর্সৰ ডাইমেনশনটো এটো ফোর্সৰ ফৰ্মুলাটো জানিলে আমি এই ডাইমেনশনটো গম পাই যাম তাপা এৰিয়া ডাইমেনশনটো কি হ'ব এৰিয়া ডাইমেনশন হ'ল আমাৰ কি এৰিয়া কেনেকৈ উলিয়ায় কোনোবা এখন পৃষ্ঠৰ এৰিয়া কেনেকৈ উলিয়ায় বা খালি কেনেকৈ উলিয়ায় দিশপূৰ্ণ প্ৰস্থ হয় নহয় ৰেক্টেঙ্গুলাৰ যদি এখন আমাৰ সারফেস থাকে তা এৰিয়া কেনেকৈ উলিয়ায় length into breadth বা যি নহক আমি length to দুবাৰ কি হয় মাল্টিপ্লাই কৰো তো এৰিয়া ডাইমেনশন কি হ'ব l স্কয়ার তো ফোর্সৰ প্ৰেসাৰ ডাইমেনশন কিমান হ'ব আমাৰ প্ৰেসাৰ ডাইমেনশন হ'ব l স্কয়ার ওপৰ লৈ যোৱা m l ইনভার্স t⁻²। এইটো আমাৰ কি প্ৰেসাৰৰ ইউনিট কি লিখা প্ৰেসাৰৰ ডাইমেনশন তোমার টান লাগিছে নেকি প্রেসারটো হল আমাৰ ফোর্স পার এরিয়া ফোর্সৰ ডাইমেনশন লিখিলো এরিয়া ডাইমেনশনটো লিখিলো তারপর কি কৰিলো ডিভাইড কৰিলো কি পালোগে স্কয়ারটো ওপৰ গুচি গলগে t⁻1 হলগে এটো t⁻²। ঠিক আছে তো এতিয়া আমাৰ a/v স্কয়ার যেটো আছে a/v স্কয়ার ডাইমেনশন কি হ'ব আমাৰ ইয়াৰ লগত সেম হ'ব প্রেসাৰ লগত সেম হ'ব প্রেসাৰ ডাইমেনশন কি m l ইনভার্স t⁻²। তো এতিয়া a যেটো আমাৰ উলিয়াব দিছে a এর আমাৰ ডাইমেনশন কি হ'ব যদি আমাক কোশ্চেন কৰে আমাৰ a ডাইমেনশন হ'ব a = v স্কয়ার তো আমি এখানে পঠিয়াই দিম v স্কয়ার এখানে পঠিয়াই দিম ইয়াত কি ডাইমেনশন অলরেডি এটা আছে m l ইনভার্স t⁻²। ঠিক আছে ইনটু হৈ গৈছে কি তো v হল আমাৰ ভলিউম বুলি কলে আমাৰ l কিউব গুছি আহিলে l কিউব এটা হল আমাৰ স্কয়ার এটা হল আমাৰ কি m l ইনভার্স t⁻²। তো l কিউব তো হল আমাৰ l⁶ হবগে l⁶ into m l ইনভার্স t⁻²। তো এতিয়া আমি যদি l6 এর ভিতর বাটো কি পামগে আমি ইয়াত পামগে যে m l⁵ t⁻²। এইটো আমাৰ কি এই এটোৰ আমাৰ ডাইমেনশন কি পালো m l² ধৰিব পৰা গৈছে নে m l⁵ t⁻²। এতিয়া আমাক যদি সুধে যে b ডাইমেনশন কি আমাক যদি সুধে b ডাইমেনশন কি তো আমি কি কম b লগত কি আছে v মানে কি আমাৰ ভলিউম মানে আয়তন ইয়াৰ আমাৰ ডাইমেনশন আৰু ইয়াৰ ডাইমেনশন কি হ'ব সেম হ'ব তেতিয়া এইটো আমি সাবস্ট্ৰাক্ট কৰিব পাৰিম। ঠিক আছে মই এইটো কথা আগতেও কৈছো তোমালোক আগৰ ভিডিওত এইটো পইণ্ট আমি সাবস্ট্ৰাক্ট কৰিব পাৰিব লাগিব তাৰ মানে কেতিয়া পাৰিম আমি ইয়াৰ ডাইমেনশন আৰু ইয়াৰ ডাইমেনশন কি হ'ব লাগিব সেম হ'ব লাগিব সেম ডাইমেনশন কিটাহে আমি এড কৰিব পাৰো বা সাবস্ট্ৰাক্ট কৰিব পাৰো। ঠিক আছে তো ইয়াৰ ডাইমেনশন আৰু ইয়াৰ ডাইমেনশন সেম হ'ব লাগিব মাল্টিপ্লিকেশন আৰু ডিভিজন আছে কথা নাই
মাল্টিপ্লিকেশ্যন যিকোনো ডাইমেনশ্যন আমি মাল্টিপ্লাই কৰিব পাৰোঁ, যিকোনো ডাইমেনশ্যন আমি কি ডিভিজন কৰিব পাৰোঁ, কিন্তু ছাবষ্ট্ৰেক্ট বা এড কৰিবলৈ আমি কি হ'ব লাগিব, আমাৰ দুইটা ডাইমেনশ্যন চেম হ'ব লাগিব। মই কোৱা নাই যে ইয়াৰ ডাইমেনশ্যন আৰু ইয়াৰ ডাইমেনশ্যন চেম হ'ব লাগিব, ইয়াৰ ডাইমেনশ্যন আৰু ইয়াৰ ডাইমেনশ্যন চেম হ'ব পাৰে নহ'ব পাৰে, কিন্তু এই দুটা ডাইমেনশ্যন কি হ'ব চেম হ'ব আৰু এই দুটা ডাইমেনশ্যন কি হ'ব আমাৰ চেম হ'ব। তো ইয়াৰ বি ডাইমেনশ্যন কি বুলি বুজোৱাৰ লগে লগে ইয়াৰ নিচিনা ইজি কুৱেশ্যন নাই ক'তো। বি ডাইমেনশ্যন যদি আমাক সুধি দিয়ে যে বি ডাইমেনশ্যন কি, ইয়াৰ নিচিনা ইজি কুৱেশ্যন নাই। কিয় নাই? বি ডাইমেনশ্যনটো কাৰ লগত ইকুৱেল হ'ব? ভি ডাইমেনশ্যনৰ ইকুৱেল হ'ব। ভি ডাইমেনশ্যন কাৰ লগত ইকুৱেল হ'ব? ভি ডাইমেনশ্যনৰ ইকুৱেল হ'ব। ভি মানে কি আমাৰ ভলিউম, ভলিউমৰ ডাইমেনশ্যন কি এল কিউব। তো আমাৰ বি ডাইমেনশ্যন কি হ'ব? এল কিউবে হ'ব। ভাল লাগিছে নেকি? গতিকে বি ডাইমেনশ্যন আমি কি পালোঁ? বি ডাইমেনশ্যন হ'ল তোমালোকে যদি ভালকৈ লিখিবলৈ ইচ্ছা কৰা m0 l to the power 3 t to the power 0। এই যে লিখিলো m0 t to the power 0 এটা নিলিখিলেও হ'ব, ঠিক আছে? এইকেইটা আমাৰ নিলিখিলেও চলি যায়, যদি ইচ্ছা কৰা লিখিব পাৰা। তো ইয়াত বি ডাইমেনশ্যন আমাৰ কি হ'ব? l to the power 3 হ'ব। বুজি পোৱা গৈছেনে? তো আহৰণ হ'ব গৈছে m l to the power 5 এৰ ডাইমেনশ্যন কি হ'লে আমাৰ m l to the power 5 to the power -2। ঠিক আছে, এতিয়া আমি নেক্সট কুৱেশ্যনটো চাওঁ। আমি নেক্সট কুৱেশ্যনটো চাওঁ কি লিখা আছে। নেক্সট কুৱেশ্যনটোত আমাৰ যিটো আমাৰ সিজিএস সিস্টেমত এটা দি থোৱা আছে গ্ৰেভিটেশনাল কনষ্টেন্ট জি ভ্যালুটো। গ্ৰেভিটেশনাল কনষ্টেন্ট জি ভ্যালুটো আমাৰ সিজিএস সিস্টেমত দি থোৱা আছে আৰু ইয়াৰ পৰা আমি এমকেএস সিস্টেম অফ ইউনিটলৈ আমি কনভাৰ্ট কৰিব লাগে, ঠিক আছে? এটাও ইজি কুৱেশ্যন, আগতে এবাৰ আমি কৈছিলোঁ। তো আমাৰ সিজিএস সিস্টেম অফ ইউনিটছত আমাৰ গ্ৰেভিটেশনাল কনষ্টেন্টৰ ভ্যালুটো কিমান দি থোৱা আছে? g is equal to 6.67 into 10 to the power -8 9 centimeter square gram to the power -2। ঠিক আছে, এটা মই এনেকৈ দি থোৱা আছে। তো ইয়াক আমি ক'লৈ কনভাৰ্ট কৰিব লাগে? এমকেএস ইউনিটলৈ কনভাৰ্ট কৰিব লাগে। আমি ফাৰ্ষ্ট লিখিম এইটো সিজিএস সিস্টেমত কি হয়। সিজিএস এইটো মই সিস্টেম 1 বুলি কৈছো, ঠিক আছে? সিস্টেম এইটো আমাৰ 1। সিস্টেম 1 কি হ'ব? ফাৰ্ষ্ট আমি গ্ৰেভিটেশনাল কনষ্টেন্ট কি হয় চাই লওঁ। ফোর্স ইজ ইকুয়াল টু কি জানো? আমি যেতিয়া গ্ৰেভিটেশনাল ফোর্স বুলি কওঁ, যেতিয়া আমি কওঁ যে গ্ৰেভিটেশনাল ফোর্স, আমি কি বুজো? গ্ৰেভিটেশনাল ফোর্স বুলি ক'লে আমি বুজো যে F ইজ ইকুয়াল টু G m1 m2 ডিভাইডেড বাই r স্কয়ার, যেটো আমি ক্লাস 9 ত পাইছো আৰু ফাৰ্ষ্ট ইয়াৰটো আমি পাম অলপ পাছত, ঠিক আছে? তো আমাৰ G ভ্যালুটো আমাৰ কিমান হ'ব? G ইজ ইকুয়াল টু fr স্কয়ার ডিভাইডেড বাই m1 m2। তো f ৰ যদি আমি ডাইমেনশন লিখিবলৈ যাওঁ, f ৰ ডাইমেনশন কি হ'ব আমাৰ? mn t to the power -2, যেটো আমি অলপ আগত কৰি আছিলো। r ৰ আমাৰ ডাইমেনশন কি হ'ব? r মানে হ'ল আমাৰ লেন্থ, হয় জানো? দুটা বডিৰ মাজত থকা m1 m2 মাছ থকা দুটা বডিৰ মাজত থকা সেপাৰেশনটো বা ডিসটেন্স হ'ল আমাৰ কি r। তো ইয়াৰ আমাৰ ডিসটেন্স বুলি ক'লে লাগে l স্কয়াৰ গুছি আহিলে, কাৰণ l স্কয়াৰ কি হৈছে? r স্কয়াৰ আছে, ঠিক আছে? m1 m2 মানে কি? মাছ স্কয়াৰ, ঠিক আছে? তো টোটাল আমাৰ যে ডাইমেনশনটো কি হ'ব? সিম্পলিফাই যদি আমি কৰিবলৈ যাওঁ তো পাম m to the power -1 আৰু ইয়াত 1 আছে, 1 -2 -1 l to কি হ'ব? 1 + 2 = 3 t to the power -2। তো আমি বলে গ্ৰেভিটেশনাল কনষ্টেন্টৰ আমাৰ ডাইমেনশনটো, ঠিক আছে? তো আমি গ্ৰেভিটেশনাল কনষ্টেন্ট কি পাৰো? ডাইমেনশনটো g ডাইমেনশনটো আমাৰ কি হ'বগে? m বুলি লিখিম, l to the power b লিখিম, t to the power c বুলি লিখিম। তাৰপৰা আমি ইয়াত লিখিম a টো কিমান হয়? -1, b টো কিমান হয় আমাৰ? 3, c টো কিমান হ'ব আমাৰ? -2, ঠিক আছে? বুজি পোৱা গৈছে নে? m ৰ পাৱাৰটো ইয়াত আমাৰ কিমান আছে? 1 আছে। তাই m ৰ পাৱাৰটো আমি নাম দিছো a, a মানে -1, l ৰ পাৱাৰটো আমাৰ 3, l ৰ পাৱাৰটো নাম দিছো আমি কি? b, b মানে কিমান? 3, t যিটো পাৱাৰ, t পাৱাৰটো নাম দিছো আমি কি? ইয়াত c দিছো আৰু c ইকুৱেল টু কিমান হ'বগে? -2, ঠিক আছে? তো এইখিনিলৈকে পালো আমি, এইখিনিলৈকে পালো। এইটো মহাই দিম, এতিয়া চাওঁ ট্ৰাই কৰি। ইয়াত সিজিএস সিস্টেমত আমাৰ কি হ'ব? কি কি আছে? ফাৰ্ষ্ট আছে আমাৰ m, ইয়াৰ নাম দিম মই m1, ঠিক আছে? সিজিএস সিস্টেমৰ নাম দিলো m1। m1 ৰ ভ্যালুটো কিমান হ'ব আমাৰ? মাছ হ'বগে আমাৰ 1 গ্ৰাম, ঠিক আছে? তাৰপৰা আহিলে লেন্থ l1 = কিমান হ'ব? 1 সেন্টিমিটাৰ। আকৌ আমাৰ t টাইম t1 = হ'ব আমাৰ 1 সেকেন্ড, ঠিক আছে? তো আমাৰ n1 ৰ ভ্যালুটো কি হয়? n1 ৰ ভ্যালুটো হয় আমাৰ এইটো 6.67 into 10 to the power -8, ঠিক আছে?
তো এটা আমি এমকেএস সিস্টেমত লিখো এমকেএস লিখি দিছো মই ইয়াত আৰু ইয়াত কৈছো মই সিস্টেম 2 আমি সিস্টেম 1 ৰ পৰা সিস্টেম 2 লৈ কনভাৰ্ট কৰিব লৈছো তো ইয়াত হ'ব আমাৰ m2 টো হ'ব আমাৰ 1 কেজি m2 টো আমাৰ মাস তো এমকেএস সিস্টেমত কেজি হয় তো l2 টো হ'ব আমাৰ কিমান লেন্থ বুলি ক'লে আমাৰ 1 মিটাৰ হ'ব আৰু টাইম বুলি ক'লে লাগে আমাৰ কি হ'বগে 1 সেকেন্ডে থাকিব সিরিয়াল সিস্টেম আৰু এমকেএস সিস্টেমত টাইমৰ ইউনিটটো কি হয় আমাৰ সেম হয় আৰু n2 টো ইয়াত কিমান হ'ব আমি নাজানো ঠিক আছে আমি মেইন এইমটো হল আপোনাৰ এতিয়া n2 টো উলিওৱা আৰু লগতে এইখিনি কনভাৰ্ট কৰা ঠিক আছে স্যাৰ তো কি হ'ব দিয়া আমি কি জানো যে n1 m1 to the power a l1 to the power b t1 to the power c is equal to color equal হয় n2 into n2 to the power আমাৰ a l2 to the power b t2 to the power আমাৰ c হয় তো আমাৰ যদি n2 to দিও বলে না n2 to কি হবে n2 is equal to n1 m1 by m2 to the power আমাৰ কি হবে a l1 by l2 to the power আমাৰ কি হবে b t1 divided by t2 to the power হল আমাৰ c এই কোৱেশ্চন আমি আগতে এবাৰ কৈছো সো ইমান টান লাগিব নালাগে তোমালোকৰ ঠিক আছে আমি এটো ইফালে বুটাই দিছো এই ভ্যালুটো আমি ইফালে বুটাই দিছো জাস্ট ডিভাইড হৈছে কি m1 divided by m2 উপৰ আছে কি পাৱাৰ টু a পাৱাৰ টু একেলগে উপৰ লিখিছো a l1 এটা হল l1 divided by l2 উপৰ আছে কি পাৱাৰ b তো ইয়াত b t1 divided by t2 উপৰ পাৱাৰ কিমান আছে c উপৰ c এবাৰ নিজে ট্রাই কৰি চাবা ঠিক আছে নিজে মই যেতিয়া কৰি গৈছো তোমালোকে চাইজো নেক্সট টাইম আকৌ তোমালোকে পজ কৰি হলো নিজে এবাৰ কপিত লিখি ট্রাই কৰিবলৈ চেষ্টা কৰিবা তো আমাৰ কি হল n1 টো ঠাইত আমি কি লিখিম n1 টো ঠাইত লিখিম আমি এইটো ভ্যালু ঠিক আছে n1 টো ঠাইত লিখিম আমি এইটো ভ্যালু যেটো ভ্যালু হ'ব 6.67 into 10 to the power minus 8 n1 মানে হলো আমাৰ কি 1 গ্রাম এটা আমাৰ কি 1 কেজি ঠিক আছে 1 গ্রাম divided by 1 কেজি a ভ্যালুটো কিমান a ভ্যালুটো হল আমাৰ কি -1 ঠিক আছে তো l1 টো কি হল আমাৰ 1 সেন্টিমিটার তলৰ আহিলে আমাৰ 1 মিটাৰ তো আকৌ কি আহিলে b ভ্যালুটো কিমান আমাৰ b ভ্যালুটো হল আমাৰ 3 তারপর আহিলে আমাৰ কি t1 t1 এর ভ্যালুটো আমাৰ কিমান t1 হল আমাৰ কি টাইম তো ইটো 1 সেকেন্ড তলটো আমাৰ 1 সেকেন্ড আর t ভ্যালু কি আছে -2 তো 1 সেকেন্ড গুছি গল একো ডাউট থাকিব নালাগে তো বাহিৰে আমি কনভাৰ্ট কৰিম কিহলে কনভাৰ্ট কৰিম গ্রাম আমি কিহলে কনভাৰ্ট কৰিম যে আমি কেজিলে নিবলৈ গৈ আছো তো আমি কেজিলে কনভাৰ্ট কৰিম ঠিক আছে 6.67 into 10 to the power minus 8 গ্রাম যদি কেজিলে কনভাৰ্ট কৰো কি হ'ব 1 divided by 100 sorry 1000 kg এটো আমাৰ কেজি ঠিক আছে উপর -1 তো সেন্টিমিটার যদি আমি মিটারে কনভার্ট কৰো 1 by 100 মিটার অর্থাৎ আমাৰ কি 1 মিটার ইকুয়াল 3 এটা ক্যান্সেল গল এটা আমাৰ ক্যান্সেল গল ঠিক আছে 6.67 into 10 to the power minus 8 হবনে তো 100 to the power -1 আছে উপর গলে কি হবে 100 হবগে সরি 1000 হবগে into 1 by 100 to the power 3 আছে into 1 by 100 into 1 by 100 ঠিক আছে 0 0 0 0 0 0 6.67 into 10 to the power minus 8 et কিমান আছে 123 into 10 to the power minus 3 মিলালে আমাৰ কি হ'বগে 10 to the power minus 11 ঠিক আছে কি বলগে আমি 6.67 into 10 to the power minus 11 ঠিক আছে এটা কি বলো আমি n2 ভ্যালুটো পালো বুঝি পাব গৈছে আমি n2 ভ্যালুটো ইমান পালো তো তোমালোকে এটা কাম কৰিবা ইয়াত কি কাম কৰিবা মই গ্রামটো ধরে নিলো কেজিলে নিলো ঠিক আছে তো গ্রামটো ধরে নিলো কেজিলে নিলো তোমালোকে এটা কাম কৰিবাছে কেজিটো গ্রামলে নিবা কেজিটো গ্রামলে নি কৈছাবা কি হয় ঠিক আছে তোমালোকে যেটো হোমৱৰ্ক কৰি দিবা মোক তোমালোকে কেজিটো সৰি গ্রামটো কেজিলে নিবি কৰিবা ইয়াত সৰি মই গ্রামটো কেজিলে মনিলো তোমালোকে কেজিটো গ্রামলে নিবা ইয়াত সেন্টিমিটাৰটো মই মিটাৰলৈ গৈছো তোমালোকে মিটাৰটো সেন্টিমিটাৰ লিখি কৈছাবাচোন আনসাৰটো সেম উদানে নাই আমি চাম ঠিক আছে আনসাৰটো মই কি কৰো
মই গ্রাম টু কেজি নিলো গ্রাম টু কেজি নিবি মই ক্যান্সেল কৰি পিনি আমি পালো এই ভ্যালুটো সেন্টিমিটার টু মিটার নিবি মই কৰি পিনি ক্যান্সেল কৰি পালো এইটো ভ্যালুটো ঠিক আছে মই কৈছো কি তোমালোকক তোমালাই কি কৰিবা সেন্টিমিটার টু মিটার নিব লাগে মিটার টু সেন্টিমিটার নিবা তাৰপৰা আমি ক্যান্সেল কৰি চাবা এইটো आंसर পয়েন্ট নম্বৰ তোমালোকে চাবা ঠিক আছে n টু ভ্যালু আমি সেম পয়েন্ট নম্বৰ তোমালোকে চেক কৰিবা ঠিক আছে তো আমি ফাইনালি যদি আমি কবলৈ যাওঁ যে সিজিএস সিস্টেমৰ পৰা এনকেএস সিস্টেমলৈ নিউতে আমাৰ ভ্যালুটো কিমান হ'বগে ভ্যালুটো হ'বগে আমাৰ কিমান 6.67 into 10 to the power minus 11 কি হ'বগে লগত এইটো ডাইনটো হৈ যাবগে আমাৰ কি নিউটন সেন্টিমিটার হৈ যাবগে আমি কি মিটার স্কয়ার গ্রামটো হৈ যাব কি কেজি টু দি পাওয়ার -2 কেনেকে পালো এইটো নিউটনটো আমি এনেকে পালো যে তোমালোকে নিজে ট্রাই কৰিবা নিউটনটো ক'ব গ'ল আমি মাস আহিলে মাস টু দি পাওয়ার -1 হয় না মাস টু দি পাওয়ার -1 মানে কি 6.67 into 10 to the power -11 kg to the power কি হ'ব -1 ঠিক আছে হল তাহলে b to হল আমাৰ 3 তাহলে কি মিটার to the power 3 ঠিক আছে c to আমাৰ -2 second to the power -2 হ'ব তাহলে কি তো আমাৰ 6.67 into 10 to the power -11 kg আচ্ছা না কেজি টো লিখিলো কেজি মিটার স্কয়ার পার সেকেন্ড স্কয়ার কেজি মিটার পার সেকেন্ড স্কয়ার লিখিলো মিটার তো 3 আছে ইয়াত মিটার 1 লিখিলো লগতে মিটার স্কয়ার আহিলে কেজি তো আমাৰ কি আছে 1 আছে ইয়াত -1 আছে আমি ইয়াত 1 লিখিলো তো আহিলে কি কেজি স্কয়ার তুলিবা -1 এক্সট্রা কেজি তো আমি কি পালো 6.67 into 10 to the power -11 কেজি মিটার পার সেকেন্ড স্কয়ার মানে কি নিউটন মিটার স্কয়ার কেজি টু দি পাওয়ার মাইনাস মই অকমান স্পিডত এটো কাৰণে কৰিছো যাতে তোমালোকে নিজে ট্ৰাই কৰিলে নিজে অকমান চিন্তা কৰিব পাৰে হয় না সব যদি মই কৰি দিগদাৰ হৈ যাব তোমালোকে কি চিন্তা কৰিবা তো যি কি নহওক এইটো কোৱেশ্চন হৈ গ'ল নেক্সট কোৱেশ্চন নম্বৰ কি আছে চাও নেক্সট কোৱেশ্চন নম্বৰ কি আছে নেক্সট কোৱেশ্চনটো আছে what is the dimension of time in angle বুলি ক'লে মই কি কৈছিলো বাৰু কেইবাটা ষ্টুডেণ্টে ভুল কৰিছে angle বুলি মই কৰি যেতিয়া আমি মই ফান্ডামেন্টাল ইউনিটৰ পাছতে মই কয় কি দুটা সাপ্লিমেন্টাৰী যিকিটা আমাৰ কোৱান্টিটি আছিল নে ফান্ডামেন্টাল কোৱান্টিটি আমি কৈছিলো হা টাটা বা সাপ্লিমেন্টাৰী কোৱান্টিটি দুটা আছিল জানো সলিড এংগল আৰু প্লেন এংগল আৰু যেতিয়া মই এংগল পঢ়াইছিল এংগল পঢ়াতে কৈছিলে এংগলটো ডাইমেনশনলেস হয় কি হয় এংগলটো ডাইমেনশনলেস তো যেতিয়া ডাইমেনশন নাথাকে এটো ইয়াত টাইমৰ কি কথা আহিলে টাইমৰ ডাইমেনশন কি হ'ব আমাৰ 0 হ'ব what is the dimension of time in angle তো আনসার কি হ'ব 0 এংগল বুলি ক'লে ডাইমেনশনলেস তাতে কিহৰ ডাইমেনশন নাথাকে তো টাইমৰ ডাইমেনশন obviously 0 হ'ব নেক্সট ইজ ক্যালকুলেট দি এংগলস 1920 arc second এটা আমি ক'লে নিব লাগে ৰেডিয়ানলে নিব লাগে এটো মই কৰিছো এটো ৰেডিয়ানলে নিব লাগে একেবাৰে ইজি মই তোমালোকক ইজিকে কৰিছো ৰেডিয়ানলে নিবলৈ আমি কি কৰিব লাগিব সেকেন্ডৰ পৰা যদি আমি ৰেডিয়ানলে নিব লাগে আমি 1920 লগত কি মাল্টিপ্লাই কৰি দিম যেটো মই আগৰ ভিডিওটা তোমালোকে হোমৱৰ্ক জনে মই বুজাই দিছিলো যে কি 4.95 আছে 4.95 into 10 to the power -6 মাল্টিপ্লাই কৰি দিম ঠিক আছে মই একদম শিওর না চাই লবা তোমালোকে নিজে কৰি 4.96 9 to the power -6 ৰেডিয়ান ঠিক আছে এটো মাল্টিপ্লাই কৰি যেটো পাম আমাৰ হেটো হ'ব আনসার নেক্সট কি আছে 20 ডিগ্ৰী 20 degree 30 arcs minute আৰু 60 arc second 20 degree to আমাৰ ইয়াৰ এগাৰে মই ইম্পাসিভ কি হ'ব যেতিয়া ডিগ্ৰী to ইয়াতে দিবা ইয়াৰ কি মাল্টিপ্লাই কৰিবা into 1.75 into 10 to the power -2 মাল্টিপ্লাই কৰি দিবা যেটো পাবা 30 ৰ কি মাল্টিপ্লাই কৰিবা 30 ৰ মাল্টিপ্লাই কৰিবা তোমালোকে কি আছে 2.91 into 10 to the power -4 yellow की मल्टीप्लाई करबा 60 লগত मल्टीप्लाई करबा की एतु 4.95 एनो 10 to the power -6 এই গুটেই কি मल्टीप्लाई কৰি গুটেইটা প্লাস কৰি দিবা ঠিক আছে গুটেইটা প্লাস কৰি দিবা প্লাস কৰি যেটো আনসার পাবা পাকে যদি এনেকে টান লাগে তোমালোকৰ কি আগনিয়মটো কৰিব পাৰা আগনিয়মটো কি আছিল যে 180 ডিগ্ৰী ইকুয়াল টু পাই ৰেডিয়ান ঠিক আছে আকৌ 1 ৰ কাৰণে দিবা পাই বাই 180 এনে কৰি দিবা আকৌ 1 ৰ কাৰণে দিলে 20 ডিগ্ৰী কাৰণে দিবা
8 মিনিটৰ কাৰণে ল'বলৈ কি হ'ব আমি কি 60 8 মিনিট ইজ ইকুৱেল টু কি 1 ডিগ্ৰী এইটো ৰিলেশ্যন ইউজ কৰি উলিয়াবা আকৌ নেক্সট 60 8 সেকেন্ড ইজ ইকুৱেল টু কি 60 মিনিট হয় সৰি 1 মিনিট হয় হয়নে এই ৰিলেশ্যন ইউজ কৰি ইয়াৰ কাৰণে উলিয়াবা 60 লিখা আছে 60 লিখা আছে 60 মিনিট মানে কি আছে 60 সেকেন্ড মানে কি আছে 68 সেকেন্ড মানে আমাৰ 1 মিনিট হৈ গ'ল এইটো কি হ'ব 31 হৈ যাব আমাৰ ছুটি হৈ গৈছে হয় না তো এই ট্রাই করবা নিজে তো ভাই হোয়াট ডু ইউ মিন বাই বেস কোয়ান্টিটিজ এন্ড বেস লিমিটস বেস কোয়ান্টিটি মানে কি ফান্ডামেন্টাল কোয়ান্টিটি और बेस क्वांटिटी মানে হল যিটা কোয়ান্টিটি আমাক বেলেগ একো কোয়ান্টিটি আমি ডিরাইভ কৰিব নোৱাৰে ইটো লগত কি ডিপেন্ডেন্ট নহয় ঠিক আছে ইন্ডিপেন্ডেন্ট হয় কোয়ান্টিটি কিটা তো ইয়াত প্ৰথম বেস কোয়ান্টিটি বুলি কৈছো বেস কোয়ান্টিটি বা ফান্ডামেন্টাল কোয়ান্টিটি অফ ফান্ডামেন্টাল সেট এটা বেলেগ বস্তু ফান্ডামেন্টাল সেট বুলি যদি মই কওঁ যদি আহি গ'ল আমাৰ ডেনসিটি বোলে এটা ফোর্স আৰু এটা বোলে কি কম ডেনসিটি ফোর্স আৰু এটা মই एग्जांपल লৈ লওঁ বোলে আমাৰ টাইম ঠিক আছে ডেনসিটি ফোর্স টাইম তো এইগিটা আমাৰ ইকুইৰ লগত কি ডিপেন্ডেন্ট নহয় এটা এটা কি হয় আমাৰ ইকুইৰ লগত ডিপেন্ডেন্ট টাইম হ'লে তোমালোকে আৰু বেলেগ ধৰিব পাৰা তোমালোকে ইচ্ছা কৰিলে ইয়াত কাৰেন্টটো ধৰিব পাৰা বা টেম্পারেচাৰ ধৰিব পাৰা যি ধৰা ইটো মানে আমাৰ কি হয় ডিপেন্ডেন্ট নহয় এইটো ডেনসিটিৰ লগত ফোর্স ৰিলেটেড নহয় ফোর্সৰ লগত আমাৰ টাইম ৰিলেটেড নহয় হয় জানো কিবা ৰিলেশ্যন লিব পাৰিম জানো এহঁতৰ তিনটা একেলগতে থকা নো ৰিলেশ্যন লিব গতিকে এইটো ফান্ডামেন্টাল সেট হ'ব ফান্ডামেন্টাল সেট এটো হ'ব কিন্তু এইগিটা ফান্ডামেন্টাল কোয়ান্টিটি নহয় বেলেগ বেলেগকে যদি চাও এইগিটা ফান্ডামেন্টাল কোয়ান্টিটি নহয় ফান্ডামেন্টাল কোয়ান্টিটি হে হাটটাই যিগিটা আমাৰ এসআই কোড হৈছে এইগিটা ফান্ডামেন্টাল কোয়ান্টিটি হ'ব তাৰ বাহিৰে বেলেগ ফান্ডামেন্টাল কোয়ান্টিটি হ'ব নোৱাৰে তো সেইগিটা আমাৰ ফান্ডামেন্টাল কোয়ান্টিটি এইটো আমাৰ ফান্ডামেন্টাল সেট তোমালোকে কিছুমান ফান্ডামেন্টাল সেটৰ আমাৰ ডেফিনেশন দিছা যেটো আমাৰ ভুল হৈছে ফান্ডামেন্টাল সেট এটো হ'ব কিন্তু এইগিটা বেলেগ বেলেগ আমাৰ ফান্ডামেন্টাল কোয়ান্টিটি নহয় ফান্ডামেন্টাল কোয়ান্টিটি হে হাটটাই যিগিটা আমাৰ এসআই কোড দিছে ঠিক আছে রাইট টু ক্যারেক্টারিস্টিক্স অফ এ ইউনিট এটা সবে পাইছা এটা পড়ে থাকো What is the dimensional formula of electric current? It is 1 marks of electric current dimension formula. Electric current আমার কি fundamental quantity এটা dimension formula কি হয় A হয় সবে জানে এটা হ্যাঁ নেক্সট তো আইলে এটা কোশ্চেন ইয়াত কোনটো আমাৰ ভুল আছে 82 নাম্বার 82 কথা কৈছো এটা আমাৰ কোশ্চেন কি আছে তিনটা চাৰিটা ইকুয়েশন লিখা আছে চাৰিটা ইকুয়েশন কোনটো কারেক্ট নহয় কোনটো ভুল হয় এটো কোনটো আছে A book with many printing errors contains 4 different formulas for the displacement y of a particle undergoing a certain periodic motion. तो यार हमारे साइडा इक्वेशन लिखा আছে साइडा इक्वेशन लिखा আমি এটা টাকে সামনে কোনটো কারেক্ট হ'ব কোনটো রং হওয়ার চান্স আছে বা কোনটো রং হয় ঠিক আছে এটা টাকে আমি চাও গম পাই যাম এটা ফার্স্ট টু বি টু হল আমাৰ কি y হল a sin bt নেক্সট আইলে আমাৰ কিমান c y is equal to a by t sin t by a है ना अब b to आइले कि फाइनल तो हमार y is equal to a by root 2 sin twice pi t divided by capital T plus cos twice pi t sin divided by capital T ইয়াত আমাৰ এই চাৰিটা ইকুয়েশন আছে আৰু প্ৰিন্ট কৰোতে আমাৰ ইয়াৰে কেইটামান ভুল হৈ ঠিক আছে ইয়াৰে আমাৰ কেইটামান ইকুয়েশন ভুল হৈ যাব পাৰে কোনটা ইকুয়েশন ভুল আছে আমি ফার্স্ট চাও তো ফার্স্ট হল আমাৰ কি y is equal to a sin twice pi a টো হৈছে যে ম্যাক্সিমাম ডিসপ্লেসমেন্ট y টো আমাৰ এটা ডিসপ্লেসমেন্ট নহয় জানো y টো ডিসপ্লেসমেন্ট a টো ডিসপ্লেসমেন্ট और লগত কি আছে sin twice pi t by t মই যেতিয়া সাইনৰ কথা আহে ঠিক আছে যেতিয়া সাইন বুলি আহে সাইন কি থাকে সাইন সামথিং অ্যাঙ্গেল থাকে সাইন 60 ডিগ্রি 60 ডিগ্রি কি হল আমাৰ অ্যাঙ্গেল সাইন বলে 30 ডিগ্রি হল আমাৰ কি অ্যাঙ্গেল হয় না সাইন লগত কি থাকিব বা যিখিনি ট্ৰিগোনোমেট্ৰিক ফাংশন থাকে ট্ৰিগোনোমেট্ৰিক ফাংশন মানে কি সাইন cos tan cot cosec sec এবাৰ যিমান বিলাকে থাকে সবৰ কি থাকে থিটা যে থাকে থিটাটো হল আমাৰ কি অ্যাঙ্গেল হয়
তো সাইনৰ লগত যিটো আছে সেইটো আমি কি বুজাব লাগিব এংগল বুজাব লাগিব নহয় জানো কোণ বুজাব লাগিব ঠিক আছে আৰু কোণটো বা এংগলটো প্লেন এংগল হওক সলিড এংগল হওক কি হ'ব লাগিব আমাৰ ডাইমেনশনলেস হ'ব লাগিব তো ইয়াত ডাইমেনশনলেস মানে নহয় চাওঁ 2 পাই এইটো ডাইমেনশনলেস হয় টাইম ডিভাইডেড বাই টাইম টাইমে কেনসেল কৰিব কিবা লাগে আমাৰ ডাইমেনশনলেস তো এই আনসাৰটো হয় ঠিক আছে এইটো আমাৰ ডাইমেনশনলেস লালে ইয়াৰ একো ডাইমেনশন নাই লগত আমাৰ a আৰু y a ডাইমেনশন কি আমাৰ a ডাইমেনশন এইটো আমাৰ লেন্থ আৰু y কি হ'ল আমাৰ লেন্থ মিলি আছে তো এই ফাৰ্স্ট হ'ল আমাৰ টাইপ ঠিক আছে নেক্সট আমি চাওঁ y a এইটো আমাৰ মিলি আছে ঠিক আছে y টো আৰু a এইটো মিলি আছে নেক্সট এই আমাৰ কি হ'ব লাগিব ডাইমেনশনলেস হ'ব লাগিব তো ডাইমেনশনলেস হয় নহয় চাওঁ সাইনৰ লগত কি আছে vt v মানে কি হ'ল আমাৰ ভেলোসিটি t মানে হ'ল আমাৰ টাইম ভেলোসিটি আৰু টাইম যদি মাল্টিপ্লাই কৰোঁ আমি কি পাম velocity or time যদি মাল্টিপ্লাই কৰো আমি ডিসপ্লেসমেন্ট পাম নহয় জানো যেতিয়া সাইনৰ লগত ডিসপ্লেসমেন্ট বুলি কলে এটা ডাইমেনশন গুছি আহিলে ডাইমেনশন কি হ'ব l সাইনৰ লগত এটা কি আছে ডাইমেনশন থকা কোয়ান্টিটি আছে যেটো আমাৰ সাইনৰ লগত কিটা ডাইমেনশন থকা কোয়ান্টিটি থাকিব নোৱাৰিব হয় নহয় সাইনৰ লগত আমাৰ কি থাকিব লাগিব অকল এংগল থাকিব লাগিব তো vt এটা আমাৰ এংগল বুজোৱা নাই কাৰণ vt আমাৰ কি আছে এটা ডাইমেনশন আছে বুজি পোৱা গৈছে নে vt বুলি কইলে আমাৰ কি হ'ল এটা ডাইমেনশন থকা কোয়ান্টিটি হৈ গ'ল কি আৰু যেটো কোয়ান্টিটি আমাৰ সাইনৰ লগত আছে কিন্তু সাইনৰ লগত থাকিব লাগে কি এটা ডাইমেনশনলেস কোয়ান্টিটি কাৰণ এংগলটো আমাৰ কি হয় ডাইমেনশনলেস কোয়ান্টিটি হয় তো v যেটো সাইনৰ লগত ডাইমেনশনলেস কোয়ান্টিটি এটা নাই গতিকে এইটো কি হয় আমাৰ কাৰেক্ট নহয় নেক্সট টু চাও a/t মানে কি এইটো আমাৰ কি ডিসপ্লেসমেন্ট ম্যাক্সিমাম ডিসপ্লেসমেন্ট question to side lot আমালকে a to কি লিখা আছে ম্যাক্সিমাম ডিসপ্লেসমেন্ট আৰু t লিখা আছে আমাৰ টাইম পিরিয়ড ঠিক আছে আৰু sin t by a sin এটো আমাৰ কি টাইম a to আমাৰ ডিসপ্লেসমেন্ট a by t টাইম to লগত যদি ডিসপ্লেসমেন্ট আমাৰ ডিভাইড কৰি আমাৰ কি পাম টাইম আৰু ডিসপ্লেসমেন্ট ক্যান্সেল যাবনে নাযায় ক্যান্সেল তো এটো আমাৰ কি ডাইমেনশনলেস কোয়ান্টিটি নহয় ঠিক আছে এটো কি আমাৰ ডাইমেনশনলেস কোয়ান্টিটি নহয় সাইনৰ লগত আমাৰ কি আছে ডাইমেনশন থকা কোয়ান্টিটি আছে যাৰ কাৰণে এটো আমাৰ ভুল লগতে যদি চাবলৈ যাও a/t টো ইয়াৰ লগত নিমিলে এটো হ'ল আমাৰ ডিসপ্লেসমেন্ট এটো হ'ল ডিসপ্লেসমেন্ট বুজাইছে ডিসপ্লেসমেন্ট ডিভাইডেড বাই টাইম l/t নহয় জানো গতিকে এটো আমাৰ ডাইমেনশনটো ইয়াৰ ডাইমেনশনটো বেলেগ হেতু কাৰণে আমাৰ ভুল মানে ভুল বুলি কৈছে এবিলাক প্ৰিন্সিপল অফ হোমোজেনিটি যিবিলাক আমি ডাইমেনশনৰ আমাৰ এটো আমাৰ প্ৰিন্সিপল যে প্ৰত্যেকটো টাৰ্ম কি হ'ব লাগিব আমাৰ সেম হ'ব লাগিব তো থাৰ্ড টু চাও আৰু ফোৰ্থ টু চাও √2 আছে কি আমাৰ ডাইমেনশনলেস কোয়ান্টিটি তো এটো আমাৰ ডিসপ্লেসমেন্ট এটো মিলি আছে আৰু নেক্সট কি চাব লাগিব আমাৰ যে সাইনৰ লগত যেটো আছে cos লগত যেটো আছে আমাৰ ডাইমেনশনলেস কোয়ান্টিটি হয় নহয় তো ইয়াত যদি আমি চাও y² টো হ'ল আমাৰ ডাইমেনশনলেস কোয়ান্টিটি t/t ক্যান্সেল গুছি যাব থাকিব কি ডাইমেনশনলেস কোয়ান্টিটি sin টো হ'ল আমাৰ ডাইমেনশনলেস কোয়ান্টিটি নেক্সট যদি আমি চাও cos y² টো হ'ল আমাৰ কি ডাইমেনশনলেস কোয়ান্টিটি t/t ক্যান্সেল কৰি হৈ থাকিলে কি আমাৰ কি ডাইমেনশনলেস quantity तो y টো কি হ'ল আমাৰ কাৰেক্ট হ'ল y টো আমাৰ কাৰেক্ট তো তোমালোকৰ এনসিআরটি কোৱেশ্চন বুজো আছে এক্সাৰসাইজত ঠিক আছে এইখিনি কথা বুজি পোৱা গৈছে নে যদি বুজি নাপা মই আকৌ নেক্সট কম মই বুজাই দিম গ্ৰুপতে ঠিক আছে আজিলৈ মানে হোমৱৰ্কটো কৰিবা